আমাৰো পুৰোহিত তেওঁলোকৰ মৌলানাই বনাইছে গতিকে আমাৰো পুৰোহিত বা পণ্ডিত বা বিদগ্ধ বাকি ব্যক্তিসকলে আমাৰো এখন মেপ বনাব লাগে চিটাগং পোৰ্টক অসমক লৈ পেলাই এখন আমি উলিয়াই দিব লাগে চৰকাৰেতো নোৱাৰে কিন্তু পাব্লিকেটো কৰিব পাৰে চিটাগং পোৰ্টখনক অসমত দেখুৱাই পেলাই আমিও আমাৰ মেপ এখন উলিয়াই দিব লাগে তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু ৰিং এটা দলিয়ালেই পাই যায় সেইকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাতো আপোনালোকে আন্দাজ অপাৰেশ্যন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰ মান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয়